মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যোৱাবাৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তি বা বিভাগ প্ৰৱেশ পৰীক্ষাৰ যিটো গণিতৰ গড় এভাৰেজ, সেই এভাৰেজৰ ওপৰত আমাৰ দুটামান প্ৰশ্ন উত্তৰ কৰিব লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব পাৰা। আমি 2003 অহা এটা প্ৰশ্নটো চাওঁ। 4টা সংখ্যাৰ গড় 30, প্ৰথম 3টা সংখ্যাৰ সমষ্টি 85 হলে চতুৰ্থ সংখ্যাটো কি? এটা 4টা সংখ্যাৰ গড় মানে আমি আগৰ ভিডিঅ'টোত কৈছো, আগৰ ক্লাছটোত আমাৰ সংখ্যাৰ গড় বুলি ক'লে সংখ্যা কেইটাৰ আমাৰ যদি 4টা সংখ্যা হয় 3, 4, 5, 6 এইকেইটাৰ কি হয় যোগফল হয়। যোগফল যোগ কৰি 3 হৰণ 4 হৰণ 4টা সংখ্যা কেইটাৰ সমষ্টি আমি 4 হৰণ কৰো। হৰণ কৰিলে এইটো কি হ'ব আমাৰ সেইটো গড় পাম। এতিয়া ইয়াতে এইটো গড় যদি আমাৰ কিমান 3, 4, 7, 7 5 12, 12 6 18, 18 আমি নকৰি এইটো 8 কৰিছো আমাৰ মিলোৱাৰ কাৰণে। সাপোজ 7 7 12, 12 আছে 20, 20 হৰণ 4, গতিকে কিমান হ'ব এইটো 20 হৰণ 4 মানে এইটো 5 হ'ব গড়। এতিয়া সংখ্যা কেইটাৰ এই 4টা সংখ্যাৰ গড় যদি 5 হয় তেতিয়া আমাৰ কি হয়, আমি এই তেনেকে আমাক যদি কি হয় গড় দিয়া থাকে আৰু সংখ্যাটো দিয়া থাকে তেতিয়া গড় পূৰণ সেই সংখ্যাটো যিমানটা সংখ্যা হয় তাকে পূৰণ কৰি দিব। গতিকে ইয়াতে কি দিয়া আছে, আমাৰ গড় দিয়া আছে 4টা সংখ্যাৰ গড় দিয়া আছে কিমান 30 আৰু সংখ্যা কেইটা 4টা, গতিকে 4টা সংখ্যাৰ সমষ্টি কিমান হ'ব? 4টা সংখ্যাৰ সমষ্টি কিমান হ'ব? সমষ্টি 30 গড় পূৰণ সংখ্যাৰ পৰিমাণ কেইটা 4, গতিকে এইটো কিমান হ'ব 120। আৰু ইয়াতে কি কৈছে প্ৰথম 3টা সংখ্যাৰ সমষ্টি কৈছে। প্ৰথম 3টা সংখ্যাৰ সমষ্টি প্ৰথম কি দিয়া আছে 3টা সংখ্যাৰ সমষ্টি, 3টা সংখ্যাৰ সমষ্টি কি দিয়া আছে 85 দিয়া আছে। গতিকে 4 নম্বৰ সংখ্যাটো কি হ'ব? প্ৰথম 3টা সংখ্যা জানো আমি 3টা সংখ্যাৰ সমষ্টি দিয়া আছে 85, গতিকে 4 নম্বৰ সংখ্যাটো কি হ'ব? চতুৰ্থ সংখ্যাটো কি হ'ব? চতুৰ্থ সংখ্যাটো কি হ'ব? 120ৰ পৰা 85 বিয়োগ কৰিলে যিমান হ'ব, 120ৰ পৰা যদি 85 বিয়োগ কৰো কিমান আমি চোৱা 85 বিয়োগ কৰিলো 5, 10ৰ 5 গুণ 5, 1 11, 11 8 গুণ 3 35, 35 হ'ব আমাৰ কোনটো চতুৰ্থ সংখ্যাটো পাই। এইবাৰ 1997 চনত অহা আন এটা প্ৰশ্নটো চাবা। 3ৰ প্ৰথম 5টা গুণিতকৰ গড়। গতিকে আমি ইয়াতে কি জানিব লাগিব? 3ৰ গুণিতক জানিব লাগিব। গতিকে 3ৰ প্ৰথম গুণিতক মানে কি? আমি 3ক যদি কি কৰো 1ৰে পূৰণ কৰো কিমান হ'ব? 3 1 গুণ 3। প্ৰথম 5টা বুলি ক'লে প্ৰথম 1ৰে পূৰণ কৰিছো 3ক 3 হ'ল। 3ৰ ইয়াৰ পিছৰ গুণিতকটো কি? 3 2ৰে পূৰণ কৰিছো 3 2 গুণ 6। তাৰ পিছৰ গুণিতক 3 পূৰণ 3 কিমান হ'ল 9। তাৰ পিছৰ গুণিতক 3 পূৰণ 4 কিমান 12। তাৰ পিছৰ গুণিতক 3 পূৰণ 5 15। গতিকে 5টা গুণিতক আমাৰ এইকেইটা হ'ব। গতিকে এই গুণিতক কেইটাৰ যোগফল এইকেইটা গুণিতক বুলি ক'ব। এই গুণিতক কেইটাৰ যোগফল প্ৰথম 5টা গুণিতকৰ যোগফল বুলি কৈছে। গতিকে 3 6 9 9 9 18 18 20 18 12 30 30 15 39। এই 39 হ'ল 5টা গুণিতকৰ, এই 5টা গুণিতকৰ যোগফল। এতিয়া আমাৰ কি লাগে? গড় লাগে। গতিকে 39 আমি পালো, সংখ্যা কেইটাৰ সমষ্টি পালো, পদ কেইটাৰ সমষ্টি পালো। আৰু কেইটা পদ আমাৰ গড় উলিয়াব লাগিলে যিমানটা পদ আমি যোগ কৰিছো সিমানটা পদে সিমান সংখ্যাৰে হৰণ কৰিম। গতিকে এইটো কিমান হ'ব?
5 ৰাউণ্ড কৰিলে 9 বাৰ হ'ব গতিকে আমাৰ এনসাৰটো হ'ব 9 নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ